নমস্কাৰ। 19 ডিচেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কৰ্কট ৰাশি, অশ্লেষা নক্ষত্ৰ, কৃষ্ণ পক্ষ, চতুৰ্থী তিথি, বৈধিতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 11টাৰ পৰা 2টা ভাল সময়। শৰীৰ আপোনাৰ ভালেই থাকিব, খৰচ পাতি বাঢ়িব, ভ্ৰমণ ভালেই হ'ব। কৰ্মক্ষেত্ৰত জামালা, অশান্তি আদি দেখা যায়। কোনো মিটিং আদি থাকিলে অলপ সাৱধান হ'ব। দাম্পত্য জীৱনত ভাল, প্ৰেমত ভোগাব, আইনী কৰ্মত জয় হ'ব। পাৰিবাৰিক দিশ ভাল কৰক। সন্তান ঠিকেই আছে, আপুনি ধীৰ স্থিৰ চলিব, ভাল হ'ব। ভাই ভনীৰ সৈতে বিবাদ হ'ব পাৰে, আপোনাৰ কোনো প্ৰচেষ্টা সফল হ'ব। প্ৰেমৰ দিশত ভাল নহয়। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা 20 চাই চিতি ল'ব এই সময়কণ। আপোনাৰ শৰীৰ ঠিকেই আছে, কিন্তু ডাঙৰৰ শৰীৰ খেয়াল ৰাখিব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। ভ্ৰমণত ভাল, কাম কাজ ভাল হ'ব। ব্যৱসায় দিশত ভোগাব পাৰে। দাম্পত্যত মোটামুটি চলিব। প্ৰেমৰ দিশত ভাল নহয়। বিদ্যা, আইন আদিত ভাল। আনৰ লগত কাম নকৰিব, নিজৰ বুদ্ধিত চলিব। যিকোনো প্ৰতিযোগিতাত জয় হ'ব। আনক বচাব গৈ নিজৰ ক্ষতি হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। নিজৰ প্ৰতিভা দেখাব পাৰিব। দিন অলপ চাই চিতি চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 15 পৰা 3টা 40 এই সময়কণ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল থাকিব। টকাৰ নাটনি দেখা যায়। ভ্ৰমণ ভালেই। কৰ্মক্ষেত্ৰত নিজৰ জনত কাম কৰিব, আনৰ সহায় নকৰিব। আপোনাৰ লাভ আনে নিব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভাল। দাম্পত্য জীৱনতো ঠিকেই দেখা যায়। পাৰিবাৰিক অশান্তি দেখা যায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। কথা বতৰা অলপ জানি বুজি ক'ব। আনৰ জামালাত নাথাকিব। যিকোনো ফাণ্ডত নপৰিব, প্ৰলোভনত নপৰিব। আপুনি চলা ফিৰাত অলপ সাৱধান হ'ব। কোনো প্ৰব্লেম থাকিলে সমাধান কৰক, খৰচ পাতি কমাব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 15 পৰা 4টা চাই চিতি ল'ব এই সময়কণ। কৰ্মক্ষেত্ৰত অতিৰিক্ত প্ৰেছাৰ দেখা যায়। ভ্ৰমণ ভাল নহয়। ডাঙৰৰ পৰা প্ৰব্লেম দেখা যায়। শৰীৰ ভাল। অফিচত চাপ অধিক হ'ব। আনে জাপি দিব পাৰে আপোনাক বোজা। ব্যৱসায় দিশত ভাল লাভ হ'ব। দাম্পত্য প্ৰেম আদিত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আইনী কৰ্মত ভাল। আপুনি ধীৰ স্থিৰ হৈ কাম কৰিব। কিছু বাধা পাব। আৱেগিকভাৱে আনে ব্লেকমেইল কৰিব পাৰে। আনৰ কথাৰ জালত নপৰিব। পিতৃ শৰীৰ অলপ নজৰ ৰাখিব। বেয়া হ'ব পাৰে। বেছি টেনচন চাপ নল'ব, শৰীৰ বেয়া হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 30 পৰা 4টা 10 এই সময়কণ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল, কিন্তু
সৰু লোকৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত কথা বতৰা ক'ব, আপুনি এগ্ৰেছিভ থাকিব। ব্যৱসায় দিশত ভালেই, দাম্পত্য জীৱনত ভাল, নিজৰ কনফিডেন্স ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভাল, সন্তানক লৈ ভোগাব, কিছু বাধা পাব, শত্ৰু দমন হ'ব, আনৰ কথাৰ জালত নপৰিব, খং ৰাগ দমন কৰিব। পাৰিবাৰিক দিশ ভাল কৰক, ধৰ্মীয় স্থানত দান কৰক, ভাল হ'ব। আনৰ কথাত উত্তেজিত নহ'ব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 5 সময়কণ চাই চিতি ল'ব। শৰীৰ মোটামুটি ঠিকেই থাকিব, কিন্তু যিকোনো জামালা জঞ্জাত আদি হ'ব পাৰে, সতৰ্ক থাকিব। ভাগ্যৰ সহায় নহয়। ব্যৱসায় দিশত মোটামুটি চলিব, সন্তান ভাল থাকিব। প্ৰেমৰ দিশত ভাল নহয়। আইনী কৰ্মত ভাল, চাকৰি ক্ষেত্ৰত অলপ সাৱধান হ'ব। চাইলেণ্ট হৈ কাম কাজ কৰিব। ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। আপোনাক দমাই ৰখাৰ চেষ্টা কৰিব কোনো লোকে। আপুনি ভুল প্লেনিং কৰিছে, ভুল হৈছে, লক্ষ্য ৰাখিব। প্ৰেমৰ দিশত সাৱধান হ'ব। পাৰিবাৰিক দিশ ভাল নহয়। কৰ্মক্ষেত্ৰত কষ্টৰ দিন, অলপ সাৱধানে থাকিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 20ৰ পৰা 4টা 10 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, শত্ৰু দমন হ'ব। অৰ্থ ক্ষেত্ৰত ভালেই, দিন ভালেই হ'ব। দাম্পত্যত মোটামুটি, প্ৰেমৰ দিশত অশান্তি। আইনী কৰ্মত ভাল, আপুনি হিচাপী হ'ব। নতুন চিন্তা, নতুন কাম আদি কৰাৰ ভাল সময়। সন্তান অলপ অবাধ্য দেখা যায়। প্ৰতিবাদী মনোভাৱৰ বাবে কৰ্মস্থানত আপোনাৰ সন্মান বৃদ্ধি পাব। খং ৰাগ দমন কৰিব। ভাতৃৰ সৈতে বিবাদ বাঢ়িব পাৰে। পুলিচৰ জামালা সমাধা হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা ব্যৱহাৰ কৰিব, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা 20 চাই চিতি ল'ব এই সময়কণ। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত ভাল, কৰ্মক্ষেত্ৰত নৰ্মেলভাৱে চলিব। কিছু শত্ৰু আছে, সন্তান সুখত বাধা দেখা যায়। আইন আদি থাকিলে ভাল ফল পাব। ব্যৱসায়ত মোটামুটি, আনৰ কথাত কাণ নিদিব। সময়ৰ লগত চলিব, খং ৰাগ এৰি চলিব। যান বাহন অলপ সাৱধানে চলাব। কোনো জামালাত নপৰিব, নাযাব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 1 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 20ৰ পৰা 3টা 30 এই সময়কণ লক্ষ্য ৰাখিব। শৰীৰ মোটামুটি থাকিব, কিছু আপোনাৰ টেনচন থাকিব। কৰ্মক্ষেত্ৰত কাম কাজ কৰাত তৃপ্তি পাব, ভাল হ'ব। শত্ৰু দমন হৈছে। দাম্পত্যত ভোগাব। নিজৰ ভেলু বাঢ়িছে। সন্তান ভোগাব পাৰে। মিঠা কথা ক'ব কৰ্মস্থানত। টাৰ্গেট কৰি কাম কৰিব। খৰচ পাতি কমাব। নতুনভাৱে কাৰো লগত সম্পৰ্ক নকৰিব। দুপৰীয়া ভাগত হোৱা কাম আপোনাৰ বন্ধ হ'ব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখক। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 5ৰ সময়কণ অলপ খিয়াল ৰাখিব। শৰীৰ মোটামুটি ভালেই থাকিব। অৰ্থ ক্ষেত্ৰত ভাল নহয়। কৰ্মক্ষেত্ৰত শত্ৰুৰ প্ৰভাৱ থাকিব। কোনোভাৱে আপোনাক প্ৰব্লেমত পেলাব পাৰে, লক্ষ্য ৰাখিব। ৰিস্ক আদি নল'ব। ব্যৱসায় দিশত মোটামুটি, দাম্পত্য প্ৰেম আদিত ভাল। বিদ্যা, সন্তান ঠিকেই আছে। কথা বতৰা চাই চিতি ক'ব। আপুনি কোনো ফান্দত পৰিব পাৰে, লক্ষ্য ৰাখিব।
আনৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। পিতৃ মাতৃৰ সৈতে বিবাদ আদি নকৰিব। সন্তানৰ চাকৰি পোৱাৰ যোগ দেখা যায়। বন্ধুৰ সৈতে বিবাদ হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং 7 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4টা চাই চিতি ল'ব এই সময়কত। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত কথা বতৰা ক'ব, ডমিনেট কৰিব। আপুনি এক্টিভ থাকিব। দাম্পত্য জীৱনত ভাল। আত্মীয়ৰ সৈতে সম্পৰ্ক বৰ ভাল নহয়। আইন আদি দিশ ভাল। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আপুনি কাম কমপ্লিট কৰক। সন্তানক লৈ চিন্তা। বিদ্যুৎ আদিৰ পৰা অলপ সাৱধান হ'ব। ব্যৱসায়ত উন্নতি হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং 2 সংখ্যা ব্যৱহাৰ কৰিব। 2টাৰ পৰা 5ৰ সময়কণ চাই চিতি ল'ব। শৰীৰ মোটামুটি থাকিব। মানসিক চাপ দেখা যায়। ব্যৱসায় দিশত ভালেই হ'ব। কৰ্মক্ষেত্ৰত কোনো জটিলতাত নাযাব। চাপ বাঢ়িব। আনে আপোনাক বদনাম দিব পাৰে, লক্ষ্য ৰাখিব। প্ৰেম বিদ্যা আদিত ভাল। আইনী কৰ্মত ভোগাব। আপুনি ধীৰ স্থিৰ হৈ কাম কৰিব। আপুনি কোনোভাৱে প্ৰতাৰিত হ'ব পাৰে। কথা বতৰা বেছি নক'ব, সমস্যা হ'ব। দিন অলপ সতৰ্ক হৈ চলিব। জুইৰ পৰা অলপ সাৱধান হ'ব। নিজৰ প্ৰতিভা দেখাব পাৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।